নিজৰ মানুহ চাই বিজেপি চাই তেওঁলোকে দিয়ে। যোৱাবাৰ লোকসভা নিৰ্বাচনত ভুৱা অৰুণোদয় ফৰ্ম বিলাইছিলে। তাৰ পাছত দেখিলে যে কোনো অৰুণোদয় তেওঁলোকে পোৱা নাই। তাৰ পিছত আপোনালোকে দেখিব যে কলহ যাত্ৰা কৰাৰ পিছত কোনেও একো নাপালে। গছ পুলি ৰোৱাৰ পিছত পইচা পাব বুলি ভাবিছিলে, একো নাপালে। লাখপতি বাইদেউ পইচা নাপালে। এইবোৰ কথা মানুহৰ মাজত যথেষ্ট সংক্ষোভ আছে, মিছা প্ৰতিশ্ৰুতি। এইবাৰ আকৌ নিৰ্বাচনৰ লগত তেওঁলোকে লগে লগে কৈছে আমুক দিম তামুক দিম। এতিয়া ৰাইজৰ কথা হ'ল পুৰণা হিচাপবোৰ কি হ'ল? লাখপতি বাইদেউ আমি হলো নাই, আমাৰ গছ পুলি ৰোৱা পইচাবোৰ কেতিয়া দিব? সেইবোৰ দিয়াৰ পিছতে হে বাকী কথা বতৰা পাতিম, এনেকুৱা কথা এবাৰ ৰাইজক ফোন কৰি দিয়ে। টকা পইচাবোৰ যদি দিয়ে তেতিয়া দিব ৰাইজে ভোট, নহ'লে নিদিয়ে। কাৰণ তেওঁলোকে জানে যে এনেকে বাৰে বাৰে ৰাম ঠগন খাব নোৱাৰে। আৰু বিজেপিক ৰাম ঠগন পাৰ্টি বুলি ৰাইজে ইতিমধ্যে গম পায়। আপোনালোকে সমগ্ৰ অসমত দেখিছে তেওঁলোকে পুলিচ ব্যৱহাৰ কৰিছে, প্ৰশাসন ব্যৱহাৰ কৰিছে, অতি পৰিকল্পিতভাৱে বহুতৰ নমিনেশ্যন কেঞ্চেল কৰিছে। আজি আমি অসম সন্মিলিত মৰ্চা, যাক চমুকৈ অসম বুলি কওঁ, ইয়াৰ পৰা এখন আমি এটা আমাৰ প্ৰেছ বিবৃতি গৈছে। আমি কৈছো যে এতিয়া এই যে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰা যিটো কাম, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি বিভিন্ন আঁচনি ঘোষণা কৰি আছে, এইবোৰ ষ্টেট ইলেকশ্যন কমিশ্যনে তেওঁলোকে চাব লাগে। জানিব লাগে যে আমি সকলোৱে বিচাৰো যে নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ অনুষ্ঠান, এটা কনষ্টিটিউচনেল বডি এটা, তেওঁলোকে মুখ্যমন্ত্ৰীকে ধৰি তেওঁলোকৰ দৃষ্টিত মুখ্যমন্ত্ৰী হওক, সাধাৰণ জনগণ হওক, সকলোকে সমান দৃষ্টি, সাধাৰণ প্ৰাৰ্থী এগৰাকী হওক বা মই হওঁ, সকলোকে সমতাৰ দৃষ্টিৰে চাব লাগে। মুখ্যমন্ত্ৰীক আচৰণ বিধি ভংগ কৰা, মুখ্যমন্ত্ৰীয়ে প্ৰশাসন আৰু পুলিচক নিজৰ যিটো ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা যিটো কথা, এইটো ইলেকশ্যন কমিশ্যনে দৃষ্টি ৰাখি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। খোৱাং সমষ্টিটো এই যে প্ৰাৰ্থীৰ নাম কৰ্তন হ'ল, তেওঁলোকৰ কেঞ্চেল হ'ল, তেওঁলোকৰ এই গোটেই কথাটো তেওঁলোকৰ পুলিচ যন্ত্ৰ বা তেওঁলোকে ব্যৱহাৰ কৰিছে। ব্যৱহাৰ কৰি তেওঁলোকে যাতে অনায়াসে বিনা প্ৰতিদ্বন্দ্বিতা আগবাঢ়ে। কথা হ'ল নেকি, বহুত জেগাত এতিয়া আপুনি জানে তেজপুৰৰ এটা সমষ্টিত যেতিয়া বিৰোধীসকলক জোৰ কৰি তেওঁলোকক উইথড্ৰ কৰোৱা হৈছে, ভয় খুৱাই কাৰোবাক নাম কাটি দিয়া হৈছে, নমিনেশ্যন কেঞ্চেল কৰিছে, এই কথাবোৰ হোৱাৰ পাছত তেওঁলোকে একদম ঢোল ডগৰ লৈ তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰিছে। ডেমক্ৰেচিৰ প্ৰতি, গণতন্ত্ৰৰ প্ৰতি শুভ লক্ষণ নহয়। এই কাম কৰিবলৈ দিব নালাগে, এনেকুৱা ধৰণৰ হ'বলৈ দিব নালাগে। কাৰণ ইমান ভয় কিয় তেতিয়াহ'লে? বিজেপিৰ ইমান ভয় কিয়? তেওঁলোকে গোটেই যে মানুহ লগাই দিছে। তোমালোকে যদি ভাল কামেই কৰিছা, ইমান জয়ময়ে চলিছে, কিয় প্ৰলোভন দিব লাগে? কিয় তেওঁলোকে এনেকৈ ভয় ভাবুকি খুৱাই মানুহক উইথড্ৰ কৰাইছে, কিয় কেঞ্চেল কৰাইছে? এই প্ৰশ্ন আমি উত্থাপন কৰিম। সমূহ সমৰত আহক, প্ৰতিযোগিতাত আহক, টকা পইচা